হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ এজোপা সুন্দৰ মিঠা খাচি। কিন্তু আপোনালোকে যদি এই সুন্দৰ মিঠা খাচিজোপাৰ গুৰিত লক্ষ্য কৰে, তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব তাৰ গুৰিত কিছুমান মাটি গছজোপাৰ লৈ উঠি গৈছে। এইটো হ'ল এটা প্ৰাথমিক লক্ষণ খাচি গছজোপাৰ মৃত্যুৰ। কাৰণ ইয়াতে আছে কিছুমান ৰঙা ৰঙা পৰুৱা। এই ৰঙা ৰঙা পৰুৱাখিনিয়ে গছজোপাত কেলে ধৰিছে? এজোপা মিঠা খাচি। মিঠা খাচিত এইটো হ'বই পাৰে, অস্বাভাৱিক নহয়। এতিয়া যদি আপুনি সেই পৰুৱাখিনি আঁতৰ নকৰে, তেতিয়া এটা সময়ত আপোনাৰ এই গছজোপা মৰি যাব। আৰু আপোনালোকক মই কিছুমান গছ দেখুৱাই আছোঁ। মোৰ ভিডিঅ'বিলাকত আপোনালোকে এটা বস্তু নিশ্চয় পৰিলক্ষিত আপোনালোকৰ হৈ থকা নাই। সেইটো হৈছে মোৰ গছবিলাক আপোনালোকে সাধাৰণতে দেখিবলৈ পায় ৱালৰ দাঁতিত, মানুহৰ ঘৰৰ পিৰালিত। যিমান বৃহৎ বৃহৎ গছ আছে, যদি কালি ভিডিঅ'টো মোৰ আপোনালোকে চাইছে বা নাই চোৱা যদি আকৌ চাব, সেই ভিডিঅ'টোত মই যিখিনি বৃহৎ বৃহৎ গছ দেখুৱাই আছিলোঁ, প্ৰত্যেকজোপা গছেই লাখ টকাৰ ওপৰত, প্ৰত্যেকজোপা গছেই আছে কিন্তু ঘৰৰ কাষত, ৱালৰ দাঁতিত। এই ৱালৰ দাঁতিত ঘৰৰ কাষত কিয় খাচি গছ ভাল হয়? তাততো কোনো গোবৰ জাবৰ নিদিয়ে। মইতো আপোনালোকক গোবৰ জাবৰ দিব লগা কথা কৈ থাকোঁ, কিন্তু সেই গছজোপাত যে গোবৰ নাই, সেই গছবিলাকত যে গোবৰ নাই, হয় বন্ধু, তাতো আছে বহুত ৰহস্য। যেতিয়া আপুনি এখন নাৰ্চাৰী বনাবলৈ আৰম্ভ কৰিব, তেতিয়া কিন্তু প্ৰথমাৰ্ধত আপুনি গোবৰ জাবৰ দিবই লাগিব। যেতিয়া খাচি পুলিটো গোলাইটো 1 ফুট 1.5 ফুট 2 ফুট হৈ যায়, তাৰপিছত আৰু তাক আপুনি কোনো আহাৰ দিব নালাগে। যেনেকৈ আমাৰ কেঁচুৱা ল'ৰাটোক খাদ্য দিব লাগে, কিন্তু যেতিয়া সি খোজকাঢ়িব পৰা হৈ যায়, ডাঙৰ দীঘল হৈ যায়, তেতিয়াতো আমি তাক খাদ্য দিব নালাগে, সি নিজেই খাদ্য সংগ্ৰহ কৰিব। ঠিক তেনেকৈ গছজোপা যেতিয়া ডাঙৰ হৈ যাব, বৃহৎ আকাৰৰ হৈ যাব, তেতিয়া সিহঁতৰ শিপাবিলাক বহুত দূৰলৈকে বিস্তাৰিত হৈ যাব, আৰু তেতিয়া সিহঁতৰ পাত বেছি হৈ যাব। পাত বেছি হৈ যোৱাৰ লগে লগে সালোক সংশ্লেষণ হ'ব, আৰু সিহঁতৰ নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰি থাকিব লাগিব। অৰ্থাৎ এজোপা গছ যদি 5 বছৰ বয়স হৈ যায়, আপোনাৰ কাম চেচ। খাচি খেতিত সেইটোৱে লাভ আছে যে আপুনি বাৰে বাৰে ৰিপিট একেখিনি কামকৈ কৰি থাকিব নালাগে। আজি এখন চাহ বাগানত আপুনি ৰিপিট কৰি থাকিব লাগিব, কিন্তু আপুনি খাচি বাগানত কোনো ৰিপিট কৰিব নালাগে। পুলিটো মাত্ৰ ডাঙৰ কৰি দিলেই হ'ল। যেতিয়া পুলিটো 1 ফুট 1.5 ফুট 2 ফুট গোলাই হৈ যাব, তাৰপিছত আৰু আপোনাৰ কাম নাই, আপুনি চাই থাকক। প্ৰত্যেক দিনাই আপোনালৈ শ টকা আহি থাকিব, তাত জমা হৈ থাকিব, আপোনাৰ অজ্ঞাতে, আপুনি কোনো কষ্ট নকৰাকৈ। সেইকাৰণে খাচি খেতি কৰিব লাগে। আচ্ছা, এই যে খাচি গছত ফুটি, আপোনালোকে খাচি গছৰ ফুটি নিশ্চয় চিনি পায়, আৰু যদি চিনি নাপায়, মই আপোনালোকক আজি খাচি গছৰ ফুটিৰ লগত অকণমান চিনাক্ত কৰি দিবলৈ মন কৰিছোঁ। কিন্তু তাৰ আগতে আপোনালোকে ভাল খাচি পুলি ৰুবই লাগিব। যদি আপোনাৰ পুলি চিলেকশ্যন ভুল হৈ যায়, তাৰপিছত আপুনি খাচি গছত একোতো দেখিবলৈ নাপায়। এই গছজোপা যে দেখিছে, কি সুন্দৰ গছ। এই গছজোপাত, এই গোটেই গছখিনিতে আপুনি চাওক, কোনো ডাল নাই। এই যে ডালবিলাক যে দেখিছে, এইবিলাক মই কাটি কুটি এতিয়া চাফা কৰি দিম। এই গছবিলাকৰ ডালবোৰ চব কাটি কুটি একদম চাফা কৰি প্লেইন কৰি দিম, যাতে সি আগলৈ গৈ থাকিব পাৰে, গৈ থাকিব পাৰে আৰু গৈ থাকিব পাৰে। আপোনাৰো কাম সেইটোৱেই। এই পুলিটোক একদম নিমজ কৰি দিব লাগিব, ইয়াৰ ডাল একদম নিঃশেষ কৰি দিব লাগিব, কোনো ডাল থাকিব নালাগিব। তেতিয়াই আপোনাৰ খাচি পুলিটো গ্ৰ' হ'ব। চব কেনেকৈ পেঞ্চিল টাইপ দেখিছেনে? দেখিছে, গোটেই পুলিটোৱে পেঞ্চিল টাইপ, মিঠা খাচি, একদম পিয়'ৰ মিঠা খাচি। কিন্তু ডাল ডোল কাটি দিলে আপুনি তাৰ পৰা কিন্তু গুটি নাপাব, কাৰণ আপোনাৰ ওপৰত মাত্ৰ কেইটামান ডাল থাকিব, গছজোপাই উশাহ নিশাহ ল'ব পৰাকৈ কেইটামান ডাল থাকিব। তেতিয়া আপুনি গছজোপাৰ পৰা কোনো গুটি সংগ্ৰহ কৰিব নোৱাৰিব। আৰু গুটি সংগ্ৰহ কৰিবলৈ হ'লে আপুনি গছজোপাৰ ডাল সৰুৰ পৰাই কাটিব নালাগে, তাক জোপোহা হ'বলৈ দিব লাগে, তেতিয়া আপুনি গুটি পাব। হেল্ল' বন্ধু, যি কি নহওক, এই গছজোপালৈ এতিয়া মন কৰক, এইজোপা এজোপা লাখ টকীয়া গছ। এই গছজোপাত যিখিনি ফুটি আছে, ফুটিখিনি কিন্তু আপোনাৰ দৃশ্যমান নহয়। আপোনাৰ দৃশ্যমান নোহোৱাকৈ কি হৈছে, ছালৰ লগত মিলি গৈছে, চাওক এইবিলাক একদম মিলি গৈছে। ইয়াত অসংখ্য ফুটি আছে, কিন্তু আপুনি ফুটিখিনি ধৰিব নোৱাৰে, দুই এটা দেখা হৈ আছে। এই যে আপোনাৰ যিজোপা গছত ফুটিবিলাক একেবাৰে অদৃশ্য হৈ যায়, মাত্ৰ 2 চোটামান ছাল চটাৰ পৰা উঠি থাকে, সেইবিলাকেই হ'ল ভাল খাচি, মিঠা খাচি। মোৰ এজোপাত লাখ টকা দি আছে, মই নিদিওঁ। এইজোপাত কমেও মই একদম মিনিমাম বুলি মই 2 লাখ টকা এটা পালে এতিয়া দিব পাৰোঁ। কিন্তু প্ৰত্যেক দিনে যেতিয়া তাৰ দাম বাঢ়ি গৈ থাকিব, পাছত মোক আপুনি বেছি পইচা দিলেও মই গছজোপা দিব নোৱাৰিম। এইটো ফুটিছে, মিলি গৈছে। এতিয়া আপোনালোকক মই এইটো 1 নম্বৰ দেখুৱালোঁ, মানে 1 নম্বৰ ফুটি দেখুৱালোঁ। এতিয়া মই আপোনালোকক যাম 2 নম্বৰ 3 নম্বৰ ফুটিনো কোনবিলাক, আপুনি জানিবই লাগিব, আপুনি চাবই লাগিব। কিন্তু তাৰ আগতে আপুনি এটা লাইক কৰক। এইটো চাওক, এই ফুটিটো যে দেখিছে, ফুটি মানে ইয়াত পোকটো সোমাই অলৰেডি মাল ভিতৰত বনি আছে।
কিন্তু এই ফুটিটোত আপুনি এটা কথা ভালকৈ চালে দেখিবলৈ পাব যে এটা আগ দেখিছেনে? সেই গোলটোৰ ভিতৰত এটা আগ দেখিবলৈ পাইছে। এইটো ভাটৌঠুটীয়া ফুটি বুলি কয়। এই ভাটৌঠুটীয়া ফুটিত মালটো 1 নম্বৰ নহয়। 1 নম্বৰ কেলৈ নহ'ল? 1 নম্বৰ নোহোৱা মূলতে হ'ল পোকৰো কিছুমান জাত আছে। আমি ক'ব পাৰোঁ যেনেকৈ চৰাই বুলি ক'লে এটা গোটেই জাতিটোক বুজালে, কিন্তু চৰাইটো বহুত জাত আছে ন। ঠিক তেনেকৈ এই পোকবিলাকৰো কিছুমান জাত আছে। আপুনি এতিয়া চাওক, এই পুলিটোত মন কৰক, এই পুলিটোত এটা বেলেগ জাতৰ পোক লাগিছে। এইটো জিৰোজেৰা একুলেৰাই হয়, কিন্তু ইয়াৰ যিখিনি লেলাৱতি ওলাইছে, এই ওপৰতো আৰু তলটোৰ মাজত পাৰ্থক্য আছে। গছ একেডালেই। ইয়াত কি হৈছে, কিছুমান কাঠৰ গুৰি লাগি আহিছে, দেখিছেনে? কাঠৰ গুৰি লাগি আহিছে, সৰু সৰু গুৰিবোৰ লাগি আহিছে। কিন্তু এই কাঠৰ সৰু সৰু গুৰিবোৰ লাগি আহিব নালাগে। অকল ৰস, যিটো তেল 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 হয়, একেবাৰে তেল তেল হয়। আপুনি পিটিকি চালে তাক লাডু কৰিব পাৰিব, সুন্দৰ এটা লাডু কৰিব পাৰিব। এই নিচিনা আহিব লাগিব, আৰু তাকো একেবাৰে বৈ মাটিলৈকে পৰি থাকিব লাগিব। আপোনাৰ তেনেকুৱা গছ আছেনে? নিশ্চয় আছে। আপুনি ভালকৈ মন কৰিবচোন, আপোনাৰ বাগানখনত আপুনি এনেকুৱাও দেখিবলৈ পাব, আৰু জোল বৈ অহাও দেখিবলৈ পাব। যদি জোল বৈ লিকটীয়া হৈ ওলাই আহিছে, সেইজোপাত আপোনাৰ একদম বৰাবৰ মাল আছে, আপুনি চিন্তাই কৰিব নালাগে। গোটেই ভিতৰটো কোলা হৈ যাব, মানে দুবাৰু মাল, যিটো দুবাৰু মাল বুলি কয়, যিটো সোণতকৈও 3 গুণ দাম, সেই মালটো তাত স্থিতি লৈছে। কিন্তু দুখৰ বিষয়ে আপুনিতো নাজানে ন, বা ময়ো নাজানো। গতিকে সেই গছপুলিটো কিনোতাজনেও নাজানে। ইয়াত যে এটা দুবাৰু মাল সোমাই আছে, কিনোতাজনেও নাজানে। কাৰণ কিনোতাসকল ইমান অভিজ্ঞ নহয়। যিসকলে আপোনাৰ বাৰীৰ পৰা গছ নি আছে, তেওঁলোক ইমান অভিজ্ঞ নহয়। তেওঁলোকে মাত্ৰ কাটি নি আনক যোগান ধৰা মানুহ। যেনেকৈ আমাৰ মানে মিলিটেৰীসকলে বা পুলিচবিলাকে মানে নিৰ্দেশতহে কাম কৰে ন। আমাৰ মিলিটেৰীবিলাকে, বেটেলিয়ানবিলাকে কামাণ্ডাৰৰ নিৰ্দেশতহে কাম কৰে। তাৰ ফলাফলটো তেওঁলোকে নাজানে, ফলাফলটো জানে কামাণ্ডাৰে। ঠিক তেনেকৈ এওঁলোকক কামাণ্ড যেনেকৈ দিছে তেনেকৈ কাম কৰে, কিন্তু তাৰ কি হ'ব কি নহ'ব ডিটেইলছ একো নাজানে। কিন্তু আপুনি জানিব লাগিব, আপুনি নাজানিলে নহ'ব। আপুনি নাজানিলে আপোনাৰ এই বহুমূলীয়া গছডাল অভাৱতেই গুচি যাব। এইটো কি দেখিলে আকৌ? এই গছজোপাত দেখোন গজাল মাৰি থোৱা আছে। এইবোৰচোন 2 ইঞ্চি 3 ইঞ্চি গজাল মাৰি থোৱা আছে। আপুনি চাগে তেনেকৈ ভাবিছে। হয় বন্ধু, অসমৰ বাহিৰত যিমানবিলাক খাচী খেতিয়ক আছে, তেওঁলোকে এনেকেই কৰে। গোটেই গছডালত একদম কেৰুফালৰ পৰা থুকাথুকিকৈ গজাল মাৰি দিয়ে, আৰু গজাল মাৰি দিয়াৰ পিছত তাত এটা কালাৰ বহে, আৰু সেই যিটো কালাৰ বহে নহয়, সেইখিনিকে কাটি কুটি চাচি চুৰুকি ডেগত দি সুন্দৰ আঁতৰ তৈয়াৰ কৰে। তাৰ পৰা কিন্তু আগৰ নেপায়, আঁতৰ পায়। কিন্তু আমাৰ ইয়াত এইটো পপুলাৰ নহয়, কাৰণ আমাৰ ইয়াত আগৰ থকা গছেই উভৈনদী হৈ আছে। গতিকে কোনেও দাম নিদিয়ে। হেল্ল' বন্ধু, 1 ছেকেণ্ডত এটা আপুনি লাইক কৰি দিয়ক, যিটোৱে নেকি মোৰ নতুন নতুন ভিডিঅ' আপলোড কৰিবৰ কাৰণে উৎসাহিত কৰে। কিন্তু আপোনাক লাগিব মাত্ৰ 1 ছেকেণ্ড। মোৰ সেইটো আপোনাৰ প্ৰসাদ। সেই লাইকটো মোৰ কাৰণে প্ৰসাদ। বঞ্চিত নকৰিব। নতুন বছৰৰ শুভেচ্ছা থাকিল। আকৌ লগ পাম, আকৌ খাচী গছৰ কথা পাতিম। বহুত কথা পাতিবলগীয়া আছে, বহুত কথা পাতিবলগীয়া আছে। আমি মাত্ৰ এতিয়া প্ৰস্তাৱনাটোতহে আছোঁ। আমি নাটৰ মূল অংশটোলৈ সোমোৱাই নাই, আমি প্ৰস্তাৱনাটোতহে আছোঁ। কিন্তু 1000ৰ ওপৰ ভিডিঅ' মই ইতিমধ্যে আপলোড কৰিলোঁ। তথাপিতো চাওক, আমি প্ৰস্তাৱনাটোতহে আছোঁ। কাৰণ এই খেতিত বহুত সমস্যা আছে, বহুত ৰোগ আছে, বহুত ব্যাধি আছে। সেইখিনি কথা আৰম্ভণিতে আপোনাক মই ক'ব বিচৰা নাই। ধন্যবাদ, আকৌ লগ পাম।